বটদ্ৰৱাত তৃতীয় আন্তঃক্লাব মাৱাটেকা চিতৰীয় কাৰাটে চেম্পিয়নশ্বিপ। বটদ্ৰৱাত ৰাজ্যিক মাৱাটেকা চিতৰীয় তৃতীয় আন্তঃক্লাব কাৰাটে চেম্পিয়নশ্বিপ দেওবাৰৰ পৰা আৰম্ভ হৈছে। বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত সতী ৰাধিকা স্মৃতি ক্ষেত্ৰত অনুষ্ঠিত এই কাৰাটে চেম্পিয়নশ্বিপৰ আৰম্ভণি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে বটদ্ৰৱা শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্তই। নগাঁও, মৰিগাঁও, শিৱসাগৰ, কামৰূপ মেট্ৰ', কামৰূপ গ্ৰাম্য, বাক্সা আৰু বৰপেটা জিলাৰ ছাব জুনিয়ৰ শাখা, কেডেট শাখা, জুনিয়ৰ আৰু ছিনিয়ৰ শাখাৰ মুঠ 200 প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা কাৰাটে চেম্পিয়নশ্বিপৰ সমগ্ৰ অনুষ্ঠানটিত মাৱাটেকা চিতৰীয়ৰ মুখ্য প্ৰশিক্ষকদ্বয় চম্পক ডেকা, জিতেন চৌধুৰী, নগাঁও জিলা কাৰাটে সন্থাৰ সম্পাদক তিলক শৰ্মা, সহ সম্পাদক তথা মাৱাটেকা চিতৰীয় নগাঁও জিলাৰ মুখ্য প্ৰশিক্ষক ৰিকু কটকী, আমন্ত্ৰণমূলক কাৰাটে চেম্পিয়নশ্বিপ উদযাপন সমিতিৰ সভাপতি ভাস্কৰ জ্যোতি বৰা, উপদেষ্টা গুণমণি কলিতা, কোষাধ্যক্ষ পাপু বৰুৱা, ৰুণমণি বৰাকে আদি কৰি সহস্ৰাধিক লোক উপস্থিত থাকে। বটদ্ৰৱাৰ পৰা মেহদী জামানৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। বটদ্ৰৱা কেৰাটে এছ'চিয়েশ্যনৰ উদ্যোগত আজি তৃতীয়বাৰৰ বাবে আমি ইণ্টাৰ ক্লাব কেৰাটে কম্পিটিশ্যনখন পাতিবলৈ ওলাইছোঁ। এই ক্ষেত্ৰত আমাৰ নগাঁও জিলা কেৰাটে সন্থাই যি সহায় সহযোগিতা আগবঢ়াইছে বা আমাৰ সদৌ অসম কেৰাটে সন্থাই যি ধৰণে আমাক পৰামৰ্শৰে আগবঢ়াই নিছে, সেই ক্ষেত্ৰত আমি বটদ্ৰৱাবাসী হিচাপে তেখেতসকলৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই যে আমাৰ যি ক্ৰীড়াৰ দ্বাৰা মানসিক আৰু দৈহিক সাধনৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টা লোৱাৰ বাবে আমাৰ এই বৰদোৱা কাৰাটে এছ'চিয়েশ্যনৰ সন্মানীয় পৰিচালক ঋতু গগৈক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ দ্বাৰা আমাৰ শিশুসকলৰ মাজত খেলৰ যি কম্পিটিশ্যনৰ মনোভাৱ গঢ়ি উঠিছে, সেই মনোভাৱ যাতে আমি প্ৰসাৰিত কৰি পেলাই তেওঁলোকক এখন নতুন প্লেটফৰ্ম দিব পাৰোঁ, ভাল প্লেটফৰ্ম দিব পাৰোঁ, তাকে আশা কৰিছোঁ। ধন্যবাদ। আমি আজি 19 জানুৱাৰী ৰবিবাৰে বটদ্ৰৱাৰ এই পবিত্ৰ স্থানত সতী ৰাধিকা মন্দিৰৰ প্ৰাংগণত আমি তৃতীয় বাৰ্ষিক আন্তঃ ক্লাব আমি কাৰাটে প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। আমি এনেধৰণে 2020 চনৰ পৰা ইয়াতে আমি কাৰাটে প্ৰতিযোগিতা আয়োজন কৰি আহিছোঁ আৰু এইবাৰ আমাৰ তৃতীয় বৰ্ষ। মাজত আমাৰ ক'ভিডৰ কাৰণে এটা বৰ্ষ আমাৰ ৰৈ গৈছিলে। আমি যথেষ্ট ইয়াতে প্ৰতিভা দেখিছোঁ। আমাৰ ইয়াতে যথেষ্ট অসমৰ বিভিন্ন জেগাৰ পৰা, বিভিন্ন ক্লাবৰ পৰা ইয়াতে আমাৰ প্ৰতিযোগী আহিছে। আমি সদায় আমাৰ লক্ষ্য এটাই, আমি আমাৰ ল'ৰা ছোৱালীক একোখন প্লেটফৰ্ম দিয়াৰ। আমি সদায় আমাৰ ল'ৰা ছোৱালীক আগুৱাই নিব বিচাৰোঁ। একোজন সুদক্ষ সমৰকলাবিদ, সুদক্ষ কাৰাটে খেলুৱৈ যাতে আমি গঢ়ি তুলিব পাৰোঁ। আৰু যিহেতু আমাৰ এই বটদ্ৰৱা আমাৰ ঢিঙৰ নিচেই কাষতেই লাগি আছে, তো আমাৰ অলপতে আপোনালোকে গম পায় হিমা দাস, তেখেতো আমাৰ অলিম্পিক বিজয়ী। গতিকে এনেধৰণে আমাৰ আচলতে ইয়াতে যথেষ্ট স্পৰ্টছৰ কেৰিয়াৰ গঢ়িব পৰা যথেষ্ট টেলেণ্ট আছে ল'ৰা ছোৱালী। আৰু নগাঁও জিলাৰ এই বিভিন্ন আচলতে এনেকুৱা চুকে কোণে অঞ্চলবিলাকত যথেষ্ট প্ৰতিভা আছে। আমি এই প্ৰতিভাবিলাকক বিশ্ব দৰবাৰত দাঙি ধৰিব বিচাৰিছোঁ আৰু অহৰহ প্ৰচেষ্টা মই নিজাববীয়াকৈও তথা আমাৰ মাৱাটেকা চিতৰীয় কাৰাটে সন্থাৰ আমাৰ কিয়চি চম্পক ডেকা ছাৰ, কিয়চি জিতেন চৌধুৰী ছাৰ, আমি যুটীয়া প্ৰচেষ্টাত সকলোৰে পৰামৰ্শক্ৰমে আমি আচলতে অসমৰ বিভিন্ন জেগাত আমি মাৱাটেকা চিতৰীয় বুলিয়ে নহয়, কাৰাটেৰ বিভিন্ন প্ৰতিযোগিতা আমি আয়োজন কৰি আহিছোঁ। আৰু আমি সদায় আমাৰ এই প্ৰচেষ্টা আমাৰ অহৰহ আমি এইটো থাকিব। আৰু যেতিয়ালৈকে আমি আমাৰ অসমৰ পৰা, আমাৰ কাৰাটেৰ পৰা এজন ভাল অলিম্পিক তথা বিশ্ব কাৰাটে প্ৰতিযোগী আমি যেতিয়ালৈকে ওলাব নোৱাৰোঁ, আমাৰ এই প্ৰচেষ্টা সদায় অব্যাহত থাকিব। ধন্যবাদ।